চাওক গোটেই বিষয়টো এইটো চলাই থকা বিষয় নহয়, যিহেতু বিষয়টো হৈছে যে প্ৰত্যক্ষ পৰোক্ষভাৱে গোটেই ঘটনাটোত যিসকল জড়িত সেইসকলৰ সোধা পোছা কৰিব লাগিব, সেইসকলক গ্ৰেপ্তাৰ কৰি আছে। ইতিমধ্যে ৬-৭জন লোকক গ্ৰেপ্তাৰ কৰিছে। গতিকে চৰকাৰৰ ফালৰ পৰা চৰকাৰে যিখিনি সহযোগ কৰিব লাগে সম্পূৰ্ণ কৰিছে। তদন্ত কৰি আছে SIT। ইয়াৰ পিছত যি শাস্তি বিহিব সেইটো ন্যায়ালয়ে বিহিব। ইতিমধ্যে SITৰ পিছতো এখন ন্যায়িক আয়োগো গঠন কৰিছে। গতিকে চৰকাৰে ইয়াত কোনো কৰাত কৃপণালি কৰা নাই। আৰু আমি মনে প্ৰাণে চৰকাৰ, ভাৰতীয় জনতা পাৰ্টি, অসমৰ ৰাইজ সকলোৱে বিচাৰোঁ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উপযুক্ত তদন্ত লাগে আৰু যিসকল প্ৰত্যক্ষ পৰোক্ষভাৱে ইয়াত জড়িত হৈ আছে সেইসকলে কঠোৰতম বা দৃষ্টান্তমূলক শাস্তি তেওঁলোকে পাব লাগে। ইয়াক লৈ ইয়াত ৰাজনীতি কৰাৰ কোনো কথা নাহে। চৰকাৰে চৰকাৰৰ কামখিনি সম্পূৰ্ণ ঐকান্তিক প্ৰচেষ্টাৰে আগবঢ়াই লৈ গৈ আছে। চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু চৰকাৰে ন্যায়িক প্ৰক্ৰিয়াটো চলোৱাৰ কাৰণে চৰকাৰৰ যি সাহায্য লাগে, সহায় লাগে, সেইটো সম্পূৰ্ণ আন্তৰিকতাৰে সেই সহায় আগবঢ়াই আছে। চাওক গোটেই বিষয়টো এইটো চলাই থকা বিষয় নহয়, যিহেতু বিষয়টো হৈছে যে প্ৰত্যক্ষ পৰোক্ষভাৱে গোটেই ঘটনাটোত যিসকল জড়িত সেইসকলৰ সোধা পোছা কৰিব লাগিব, সেইসকলক গ্ৰেপ্তাৰ কৰি আছে। ইতিমধ্যে ৬-৭জন লোকক গ্ৰেপ্তাৰ কৰিছে। গতিকে চৰকাৰৰ ফালৰ পৰা চৰকাৰে যিখিনি সহযোগ কৰিব লাগে সম্পূৰ্ণ কৰিছে। তদন্ত কৰি আছে SIT। ইয়াৰ পিছত যি শাস্তি বিহিব সেইটো ন্যায়ালয়ে বিহিব। ইতিমধ্যে SITৰ পিছতো এখন ন্যায়িক আয়োগো গঠন কৰিছে। গতিকে চৰকাৰে ইয়াত কোনো কৰাত কৃপণালি কৰা নাই। আৰু আমি মনে প্ৰাণে চৰকাৰ, ভাৰতীয় জনতা পাৰ্টি, অসমৰ ৰাইজ সকলোৱে বিচাৰোঁ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উপযুক্ত তদন্ত লাগে আৰু যিসকল প্ৰত্যক্ষ পৰোক্ষভাৱে ইয়াত জড়িত হৈ আছে সেইসকলে কঠোৰতম বা দৃষ্টান্তমূলক শাস্তি তেওঁলোকে পাব লাগে। ইয়াক লৈ ইয়াত ৰাজনীতি কৰাৰ কোনো কথা নাহে। চৰকাৰে চৰকাৰৰ কামখিনি সম্পূৰ্ণ ঐকান্তিক প্ৰচেষ্টাৰে আগবঢ়াই লৈ গৈ আছে। চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু চৰকাৰে ন্যায়িক প্ৰক্ৰিয়াটো চলোৱাৰ কাৰণে চৰকাৰৰ যি সাহায্য লাগে, সহায় লাগে, সেইটো সম্পূৰ্ণ আন্তৰিকতাৰে সেই সহায় আগবঢ়াই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।